মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই তোমালোকক লম্ব ৰেখাৰ ধাৰণা বুজাই দিম। চোৱা, দুডাল ৰেখাক পৰস্পৰ লম্ব বুলি কোৱা হ'ব যদি ৰেখা দুডালে ইহঁতৰ ছেদবিন্দুত 90 ডিগ্ৰী বা সমকোণৰ সৃষ্টি কৰে। চোৱা, এই ছবিটো চোৱা, এল আৰু এম ৰেখা দুডালে পৰস্পৰ লম্বভাৱে O বিন্দুত কটাকটি কৰিছে। তেতিয়া চাৰিটা কোণৰ সৃষ্টি হ'ব। চোৱা, এইটোক আমি 1 নাম দিছোঁ, এইটো 1 কোণ, এইটো 2 কোণ, এইটো 3 কোণ, এটি 4 কোণ, আৰু প্ৰতিটো কোণে হ'ব 90 ডিগ্ৰী। চোৱা, যেনে এল আৰু এম ৰেখা দুডালে O বিন্দুত পৰস্পৰ লম্বভাৱে কটাকটি কৰি চাৰিটা 90 ডিগ্ৰী কোণ গঠন কৰিছে, আৰু প্ৰতিটো কোণে কি হ'ব? সমান হ'ব। চোৱা, 1 কোণ সমান 2 কোণ সমান 3 কোণ সমান 4 কোণ সমান 90 ডিগ্ৰী। গতিকে আমি ক'ব পাৰোঁ এল আৰু এম ৰেখা দুডাল পৰস্পৰ লম্ব ৰেখা। হ'ল বুজি? পৰস্পৰ লম্ব ৰেখাৰ ধাৰণা তোমালোকে ভালদৰে বুজি পালানে নাই? কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।